সুগন্ধিৰ আঁৰত লুকাই আছে স্বাস্থ্য। ঘৰুৱা স্বাস্থ্যৰ সহজ সমাধান পদিনা। গ্ৰীষ্মৰ তাপত দেহ মন দুৰ্বল হৈ পৰে। পেটৰ অস্বস্তি, চৰ্দি, কাহ বা ক্লান্তিৰ সমস্যাই বহুজনক অসুবিধাত পেলায়। এনে সময়ত ঘৰুৱা বনৌষধি হিচাপে সহজলভ্য পদিনা পাত হৈ পৰে এক প্ৰাকৃতিক আশীৰ্বাদ। সুগন্ধি এই সেউজ পাতটো কেৱল ৰন্ধা বঢ়াৰ সোৱাদ বৃদ্ধি কৰাই নহয়, প্ৰাচীন কালৰে পৰা ই স্বাস্থ্য ৰক্ষাৰ এক বিশ্বাসযোগ্য ঘৰুৱা উপাদান হিচাপেও ব্যৱহৃত হৈ আহিছে। বিশেষকৈ গৰমৰ দিনত পদিনা পাতৰ চাহ বা পাত চোবাই খালে শৰীৰত শীতলতা অনুভৱ হয় বুলি বহুতে বিশ্বাস কৰে। পেটৰ গেছ, বদহজম বা অস্বস্তিত পদিনাই সহায় কৰিব পাৰে বুলি জনপ্ৰিয় ধাৰণা আছে। চৰ্দি বা নাক বন্ধ হোৱাৰ সময়ত গৰম পানীৰ ভাপৰ সৈতে পদিনা ব্যৱহাৰ কৰাটো বহু ঘৰত আজিও অনুসৰণ কৰা এক ঘৰুৱা উপায়। আনহাতে পদিনাৰ সুগন্ধি গুণৰ বাবে ইয়াক মৌৰ সৈতে মিহলাই খোৱা, চাহ হিচাপে ব্যৱহাৰ কৰা বা পাত চোবাই খোৱা, এই সকলোবোৰ ঘৰুৱা প্ৰথা বহুলভাৱে জনপ্ৰিয়। বহুতে মুখৰ দুৰ্গন্ধ কমাবলৈও পদিনা ব্যৱহাৰ কৰে। গৰমৰ দিনত পানীত পদিনা মিহলাই গা ধুলে সতেজতা অনুভৱ হয় বুলিও জনপ্ৰিয় বিশ্বাস আছে। তথাপিও বিশেষজ্ঞসকলে কয় যে পদিনা পাত স্বাস্থ্যৰ সহায়ক হ'ব পাৰে, যদিও ই কোনো গুৰুতৰ ৰোগৰ সম্পূৰ্ণ চিকিৎসাৰ বিকল্প নহয়। সেয়েহে যিকোনো স্বাস্থ্য সমস্যাত সঠিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। সৰল ভাষাত ক'বলৈ গ'লে সৰু এই সেউজ পাতটোৱে দৈনন্দিন জীৱনত সতেজতা, আৰাম আৰু কিছু ঘৰুৱা উপকাৰ যোগাব পাৰে, যাৰ বাবে পদিনা আজিও ঘৰুৱা চিকিৎসা আৰু ৰান্ধনী ঘৰৰ এক অবিচ্ছেদ্য অংশ হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট NDTV।